हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। চাওক আজি প্ৰথম কোৱেশ্চন নম্বৰ 1, অসমৰ কোনটো ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্ৰ অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন সি, চাবুৱা। কোৱেশ্চন নম্বৰ 2, তেৰাই জোন অসমৰ কোনটো অংশত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন এ, পূব অংশত অৱস্থিত। কোৱেশ্চন নম্বৰ 3, অসমৰ সপ্ততীৰ্থ বুলি কোনটো ঠাইক কোৱা হয়? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, তেজপুৰ। কোৱেশ্চন নম্বৰ 4, অসমৰ একমাত্ৰ কয়লা মিউজিয়ামখন ক'ত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন সি, মাৰ্গেৰিটা। কোৱেশ্চন নম্বৰ 5, অসমৰ পূৰ্বতম পীঠটোৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন এ, সৌমাৰ পীঠ। কোৱেশ্চন নম্বৰ 6, উত্তৰ পূব ভাৰতৰ বৃহত্তম অভয়াৰণ্যখনৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন বি, দিবাং ভেলী অভয়াৰণ্য। কোৱেশ্চন নম্বৰ 7, ছাংগাই উৎসৱ কোনটো ৰাজ্যৰ উৎসৱ হয়? ইয়াৰ আনসাৰটো হ'ল অপশন এ, মণিপুৰ। কোৱেশ্চন নম্বৰ 7, পশ্চিম কাৰ্বি আংলং জিলাৰ এটা মহকুমা হ'ল? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, হামৰেন মহকুমা। কোৱেশ্চন নম্বৰ 8, ব্ৰহ্মপুত্ৰ নদীখন গুৱাহাটী মহানগৰীৰ কোনটো ফালেদি বৈ গৈছে? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, দক্ষিণ ফালেদি বৈ গৈছে। কোৱেশ্চন নম্বৰ 9, অসম ছাত্ৰ সন্মিলন সংগঠনৰ শুভাৰম্ভ কেতিয়া হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি, 1916 চনত। কোৱেশ্চন নম্বৰ 10, মানৰ প্ৰথম আক্ৰমণ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, 1817 চনত। কোৱেশ্চন নম্বৰ 11, আহোম ৰাজত্বকালৰ আটাইতকৈ বিখ্যাত কবি কোন আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি, কবিৰাজ চক্ৰৱৰ্তী। কোৱেশ্চন নম্বৰ 12, 2023 চনৰ ICC বিশ্বকাপ ক্ৰিকেটৰ আয়োজক দেশখনৰ নাম কি আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, ভাৰত। কোৱেশ্চন নম্বৰ 13, নিউজিলেণ্ডৰ ৰাষ্ট্ৰীয় খেলৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, ৰাগবি। কোৱেশ্চন নম্বৰ 14, ভাৰতৰ ডায়মণ্ড চিটি বুলি কোনটো ঠাইক জনা যায়? ইয়াৰ আনসাৰটো হ'ল অপশন এ, চুৰাট। কোৱেশ্চন নম্বৰ 15, ভাৰত আৰু পাকিস্তানৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাডালৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন বি, ৰেড ক্লিফ লাইন।